হেল্ল' এভৰিৱান এয়া কি আপোনালোকে হয়তো চিনি পাইছে দেখি নহয়নে এয়া আমাৰ হালধিখিনি ধুনীয়াকৈ বাকলি গুচাই ধুই লৈ পিনে আমি মিহিকৈ কটা নাই এইটো সৰুকৈ কাটি লৈছোঁ আৰু এয়া লৈছোঁ আমি নৰসিংহৰ পাত অৰ্থাৎ কাৰি পাত্তা আৰু এইটো জলকীয়া গোটা জলকীয়া লৈছোঁ আৰু এইটো আদা এয়া হৈছে নহৰু এইবোৰ আমি কিয় লৈছোঁ জানেনে আজি আমি বনাম শুকান মাছেৰে সৈতে মাছৰ আঞ্জা হালধিৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানোৱেই নহয় জানো হালধি খালে কি কিনো ভাল হয় আৰু এই আঞ্জাখনি বনাবলৈ বহু বেছি সামগ্ৰীৰ প্ৰয়োজন নহয় কিন্তু আঞ্জাখনি আকৌ বহু বেছি লাভদায়কো হয় আমাৰ বাবে আমি জানোৱেই যে শুকান মাছ খালে আমাৰ কি লাভ হয় বহু বেছি কেলছিয়াম শুকান মাছৰ পৰা আমি পাওঁ হালধি খালে আমাৰ এতিয়া ছিজন সলনি হৈছে বতৰ সলনি হৈছে হালধি খালে আমি গা আৰু বিষৰ পৰা আদি কৰি বহুকেইটা বেমাৰৰ পৰাও কি হয় ৰোগমুক্ত হ'ব পাৰোঁ আৰু ইয়াতে আমি ডিম জোখমতে সকলোবোৰ জোখমতে দিব লাগিব যেনেকৈ মই দেখুৱাই আছোঁ এইটো হৈছে জালুক বটা মই যদি আমাৰ আগৰ ভিডিঅ'সমূহ চাইছে মই আপোনালোকক কৈছোঁৱেই যে জালুকবোৰ আমি এনেকৈ পিহি থৈ দিওঁ এটা মিক্সিতে পিহি থৈছোঁ এইটো আমাৰ একদম ঘৰৰ হয় পিয়'ৰ জালুক দেখুৱাইছোঁ ড্ৰাই ফিছ অৰ্থাৎ শুকান মাছ টিকলো শুকান মাছ এতিয়া আমি কেনেকৈনো আঞ্জাখনি প্ৰস্তুত কৰোঁ আহক আপোনালোকক দেখুৱাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আমি এতিয়া মিক্সিত হালধি পিহিম আৰু একেলগে কাৰি পাত্তাখিনিও দি দিছোঁ কিন্তু একেবাৰে গ্ৰাইণ্ড কৰি নিদিওঁ হা আপোনালোকেও নিদিব তেতিয়া খাবলৈ মানে ইমানো ভাল নালাগিব এয়াই দেখিলে নহয় একবাৰ দিওঁতে এনেকৈ হৈছে আৰু একবাৰ আমি দি দিম ইমান বেছি মানে কি কয় নিপিচাকৈ থাকিলেও ভাল নহ'ব খাবলৈ দেখি থাকক এয়া আমাৰ হালধিখিনি প্ৰস্তুত হৈ গ'ল বনাবৰ কাৰণে আঞ্জা যিহেতু মোৰ ভিডিঅ'সমূহ ন' কাট ন' এডিট কথাখিনি কওঁতে অকণমান খেলিমেলি এটা হৈ যায় আপোনালোকে ডাইৰেক্ট নধৰিব আৰু ঘৰত যদি দাঁত নোহোৱা ককা আইতা আছে তেতিয়াহ'লেতো মিহিকৈ বটাটোৱেই বেষ্ট মই ক'ম দাঁত থকা মানুহৰ বাবে বাৰু প্ৰব্লেম নহয় জানো এতিয়া আমি আঞ্জাখনি আচলতে ইয়াতে তেলবিহীন আঞ্জা এইটো বইল হয় চ' পানী লৈছোঁ এতিয়া আমি এনেকৈ কেৰাহীখনত দি দিলোঁ এইখিনিতে উতলিবলৈ দিম আৰু একেলগে শুকান মাছখিনি দি দিবও পাৰে উতল অহাৰ পাছতো দিব পাৰে বৰ বেছি এটা সময়ো নালাগে এই আঞ্জাখন বনাবলৈ কিন্তু খাবলৈও ভাল হয় প্লাছ ৰোগ প্ৰতিৰোধক হিচাপেও জনা যায় আপোনালোকে বাৰু খাই পাইছে নাই যদি খাই পোৱা নাই তেতিয়াহ'লে জনাব আৰু যদি খাই পাইছে বা বেলেগ ধৰণে বেলেগ পদ্ধতি অৱলম্বন কৰি এনেদৰে হালধিৰ আঞ্জা আপোনালোকে খায় তেতিয়াহ'লে সেয়া আমাক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব এতিয়া চাই থাকক আমিনো কেনেকৈ এই আঞ্জাখন সিজিবলৈ দিওঁ আৰু কেনেকৈ পৰিৱেশন কৰোঁ এয়া আমাৰ আঞ্জাখনিত উতলিলেই আপোনালোকে হয়তো মন কৰিছে এয়া আমাৰ য়াম্মি টেষ্টি ড্ৰাই ফিছ আঞ্জা উতলিলেই খাবলৈ আৰু হ'বই আৰু আপোনালোকে বাৰু কেনেদৰে পৰিৱেশন কৰে মই আমাৰ পৰিৱেশন কৰাৰ ধৰণটো দেখুৱাই দিম বাৰু